অনন্তৰে ভদ্ৰা দেৱী দিলন্ত সিদ্ধান্ত শুনিও পাঞ্চালী আবে মোহৰ বৃত্তান্ত। এইবাৰ ভদ্ৰা দেৱীয়ে পাৰ্বতীক হেৰি পাঞ্চালিনী অৰ্থাৎ দ্ৰৌপদীক কৈছে কি বুলি, শুনিও পাঞ্চালী আবে মোহৰ বৃত্তান্ত। মই কেনেকৈ স্বামী পালো মোৰ কাহিনীটো শুনা। কেকয়ৰ ৰাজ্যত মহাৰাজ মোৰ পিতা, তানজিও ময়ী ৰূপে গুণে অনন্দিতা। মোৰ দেউতাৰ ৰাজ্যখনৰ নাম হৈছে কেকৈ ৰাজ্যৰ ৰজা তেওঁ, আৰু তেওঁৰেই ছোৱালী মই। গতিকে মই ৰূপ গুণত অনিন্দিতা, আনৰ লগত তুলনা নহয়। মোৰ অনুৰূপে পৃথিৱীত নাই বৰ, মোৰ নিচিনা এজনী সুন্দৰী ছোৱালীৰ উপযুক্ত বৰ পৃথিৱীত আৰু মই দ্বিতীয় বিচাৰি নাপালো। ৰাজাগণ অনায়া পাতিলন্ত স্বয়ম্বৰ, সেইকাৰণে ৰজাসকলক আমন্ত্ৰণ কৰি দেউতাই স্বয়ম্বৰ অনুষ্ঠিত কৰিলে। এক এক ৰাজা যেন মহেন্দ্ৰ সাক্ষাৎ, দিগগজ পৰায় বসি আছে সমজ্জাত। যে এজন এজন ৰজা স্বৰ্গৰ ইন্দ্ৰৰ সমান শক্তিমন্ত, আৰু দিগগজ পৰাই বসি আছে সমজ্জাত, একোজন একোজন হাতীৰ সমান বলৱন্ত ৰজা মোৰ স্বয়ম্বৰত আহি বহি আছে। ধবল চামৰ ধৰি ঢোলে দুই কাছে, শিৰৰ ওপৰে শ্বেত ছত্ৰ তুলি আছে। আৰু ধবল চামৰে ধৰে বিচি আছে, আৰু শিৰত শ্বেত ছত্ৰ তুলি আছে। সংগে চতুৰংগ সেনা হব আছে সাজি, গজ ঘণ্টা টংকাৰে চিহৰে গজ বাজি। যে গজৰ হাতীত উঠি সেই চতুৰংগ দলত আহি মোৰ ইয়াত যেতিয়া উপস্থিত হৈছিল, তেতিয়া কোনো কোনো সকলৰ গজ ঘণ্টা বাজি উঠিছিল। ঠাৱে ঠাৱে বাৱে বাদ্য ভণ্ডৰক কোল্লালে, যে কোনো কোনো ঠাইত বাদ্যৰ যন্ত্ৰৰ কোলাহলে একেবাৰে সকলোকে মুগ্ধ কৰিছিল। দলদূপ মহি মহা প্ৰজাৰ আন্দোলে, দলদূপ হেন্দোলদূপ কৰি প্ৰজাসকল মোৰ এই স্বয়ম্বৰস্থলীলৈ আহিছে। মহা শিৰ চেৰে পাছে প্ৰভু হৃষিকেশ, সেই সমজ্জাত আহি বৈলন্ত প্ৰৱেশ। এই ৰজা মহাৰজাসকলৰ মাজত আহি সেই সময়তে প্ৰভু ভগৱন্ত আহি উপস্থিত হল। মাথে আনি দিলা পিতৃ সুবৰ্ণ আসন, আতি প্ৰীতি পখালিয়া অৰ্চিলা চৰণ। মাথাত সুবৰ্ণ আসন লৈ তেওঁক বহিবৰ কাৰণে মোৰ দেউতাই আগবঢ়াই দিলে, আৰু ভৰি পখালি চৰণ ধৌত কৰিলে। নজলে নৃপতি হব কৃষ্ণৰ প্ৰকাশে, কৃষ্ণ আহি সমাজত উপস্থিত হোৱাৰ লগে লগে আগৰ ৰজা মহাৰজাসকলৰ জ্যোতিবিলাক ম্লান হৈ গল। সূৰ্যৰ সন্মুখত যেনেকৈ নক্ষত্ৰ বা তৰাবিলাক ম্লান হৈ যায়, কৃষ্ণ অহাৰ লগে লগে বাকী ৰজাবিলাকৰ ৰূপ যৌৱনৰ ম্লান হৈ গল। চন্দ্ৰৰ উদয় যেন নক্ষত্ৰ আকাশে, যে চন্দ্ৰ উদয় হোৱাৰ লগে লগে আকাশৰ নক্ষত্ৰগণৰ পোহৰ বিলাক যেনেকৈ ম্লান হৈ যায়। সূৰ্যৰ আগত যেন বাতিৰ জেউতি, সূৰ্যৰ ওচৰত যেনেকৈ চাকিৰ পোহৰ ম্লান হৈ যায়। ভৈল নিশবদ দেখি সমাজৰ নৃপতি, সমাজৰ সকলো ৰজাবিলাকে কৃষ্ণক দেখাৰ লগে লগে নিশবদ হৈ গৈছে, কোনো মুখত মাতবোল নাইকিয়া হৈ গৈছে। মই শালংকৃতা সখী হব অসংখ্যাত, সুবৰ্ণৰ মালা লৈয়া উঠিলো সভাত। তেনে সময়তে মই সখীসকলৰ লগত মালা লৈ উঠিলো। ৰাজ সমজ্জাক নিৰেখিলো চক্ষু চাই, কৃষ্ণৰ আগত দেখো মৃতকো পৰাই। যে মই কৃষ্ণৰ ওচৰত নিজকে একদম মৃতক প্ৰায়ৰ দৰে অনুভৱ কৰিছো। পৰম ঈশ্বৰ মূৰ্তি দেখিয়া সাক্ষাৎ, বৰিলো সুবৰ্ণ মালা চৰাই মাথাত। গতিকে মই তেওঁৰ চৰণত সুবৰ্ণৰ মালা পৰিধান কৰি দিলো। পৰিপ্ৰণামিলো চৰণৰ জানো পাৰি, আশ্বাসিয়া তুলি মোক ধৰিলা মুৰাৰী। মই তেওঁৰ চৰণত ধৰি সেৱা কৰিলো, আৰু তেওঁ মোক ধৰি আশ্বাস দিলে। দেখি ৰাজা হব মহা অহংকাৰ কৰি, গৰ্জে মাধৱক কোপে শৰধনু ধৰি। যেতিয়া তেওঁ ভদ্ৰা দেৱীয়ে যেতিয়া কৃষ্ণক
মানে মালা পিন্ধাই দিলে সেই সভাত থকা অৰ্থাৎ স্বয়ম্বৰস্থলীত থকা ৰজা মহাৰজাসকল গৰজি উঠিল। কৰে ধৰ মাৰ ৰুল প্ৰচণ্ড প্ৰতাপে, আমাৰ কন্যাক আজি নিবে কাৰো বাপে। যে আমাৰ এই কন্যাক কোনে নিবলৈ সাহস কৰিছে, ধৰ মাৰ বুলি সকলোৱে চিঞৰি উঠিছে। হেন শুনি তৰ তৰি কাম্পে মূৰ তনু, ধৰিলন্ত মাধৱে সাৰংগ মহাধনু। সেই ৰজা মহাৰজা বিলাকে যেতিয়া চাৰিওফালৰ পৰা কৃষ্ণক মাৰ ধৰ বুলি আগবাঢ়ি আহিলে, মই ভয়ত কঁপি উঠিলো। আৰু সেই সময়তে মাধৱে মানে সাৰংগ ধনু হাতত তুলি ললে। এইখিনিকে আমাক কৈছে, মোক পাছে কৰিয়া অভয় দিয়া দান, বৰশিল অসংখ্য সহস্ৰ দিব্যবান। আৰু মোক ভয় নকৰিবৰ কাৰণে আশ্বাসবাণী দি হাজাৰ হাজাৰ বান তেওঁ প্ৰহাৰ কৰিলে। এইখিনিকে আমাক কৈছে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বা ৰহায়কে পুতি সমছে হৰিৰে, ধনু হৰবেৰি। আমাক কালিন্দী ও ভদ্ৰা দেৱী বিবাহৰ কাহিনীখিনি আমাক অৱগত কৰিলে। ইয়াৰ পিছতেই হেন শুনি তৰতৰি কাম্পে মূৰ তনু, ধৰিলন্ত মাধৱে সাৰংগ মহাধনু। মোক পাছে কৰিয়া অভয় দিয়া দান, বৰশিলা অসংখ্য সহস্ৰ দিব্যবান। যে সকলো ফালৰ পৰা ৰজা মহাৰজাই আক্ৰমণ কৰা স্বত্তেও তেওঁ মোক নিৰ্ভয় দিলে আৰু তেওঁ সহস্ৰ প্ৰাণ শত্ৰুপক্ষলৈ এৰি দিলে। স্বামীৰ সায়কে খুটি সমস্তে শৰীৰ, ধনুষৰ এৰিয়া লৰ দিলা ভিৰে। তেতিয়া কৃষ্ণৰ ধনুষৰৰ আগত সেই ৰজা মহাৰজা বিলাক তিষ্ঠ দিব নোৱাৰি মানে সকলো পলাবলৈ আৰম্ভ কৰিলে। স্বামীৰ সায়কে ফুটি সমস্তে শৰীৰে, ধনুষৰ এৰিয়া লৰ দিলা ভিৰে। ৰথ গজ বাজি পৰি থাকিল তথাতে, মৰু জীও কৰিয়া পলাইল সুদা হাতে। ধনুষৰ ৰথ তাতে এৰি নিজৰ জীৱন বচাই তাৰ পৰা পলাবলৈ ধৰিলে। মোৰ ভাতৃগণ আছে কৃষ্ণৰ বিৰোধী, জপাইলেক যুদ্ধ সাজি পন্থক নিৰোধী। মোৰ ভাতৃগণো কৃষ্ণ বিৰোধী আছিল, তেওঁলোকেও ৰাস্তা বন্ধ কৰি বিৰোধ আচৰণ কৰিলে। জীৱনতে ধৰিয়া কাটিবাক সন্ত স্বামী। তেতিয়া স্বামীয়ে মোৰ ভাতৃগণক জীৱনতে ধৰি কাটিব বিচাৰিছিল। চৰণত ধৰিয়া ৰাখিলো পাছে আমি। মই স্বামীৰ চৰণত ধৰি নাকাটিবৰ কাৰণে তেওঁলোকক মই ৰক্ষণাবেক্ষণ দিলো। কুকুৰ জুঠক যেন মত্ত সিংহে যিনি, নেই নিজ ভাগ যেন নমানিয়া ঘিনি। যে কুকুৰৰ জুঠক যেনেকৈ সিংহই অনায়াসে যিনি নিজৰ প্ৰাপ্যখিনি লৈ যায়, ঠিক তেনেকৈ কৃষ্ণইও সকলোকে যিনি মোক লগত লৈ গল। সেইমতে পৰম ঈশ্বৰ স্বামী মোক কৰিলা বিবাহ দেখিলেক সৰ্বলোক। এই ধৰণে কৃষ্ণই মোক বিয়া পতাৰ কথাটো সকলো সমজা লোকে দেখা পালে। পৰম ভকতি পিতৃ সাদৰী স্বামীক, সকলে সৰ্বস্ব দিলা লগতে যৌতুক। মোৰ পিতৃয়ে স্বামীক সাদৰি লৈ সকলো ধৰণৰ যৌতুক মোৰ লগত দিলে। গজবাজি দাস দাসী তাৰ নাহি সীমা। মানে সীমাহীন ভাৱে গজবাজি দাস দাসী দিলে। কি কহিব সখী সেইটো কৃষ্ণৰ মহিমা। যে কৃষ্ণৰ মহিমা কথা তোমাৰ আগত আৰু কি কম। আনন অবাদ চহু মনে স্বামী পাৱে ধৰি। মই কেৱল স্বামীৰ পাৱত ধৰি মই আন কাকোৱেই মই নিবিচাৰো। জন্মে জন্মে হুইবুতান চৰণ কিং কৰি। মই জন্মে জন্মে যাতে তেওঁৰ চৰণৰ দাসী হৈ থাকিব পাৰো, তাৰ কাৰণে মই ভগৱন্তক নিবেদন কৰিলো। এতেকে বুলন্ত আশী দ্ৰৱ ভৈল মন, বহয় লুটক নাশে মুখত বচন। এই ধৰণে কথাখিনি কোৱাৰ লগে লগে তেওঁ আনন্দত অৰ্চলো বাগৰিবলৈ ধৰিলে, মাত গদগদ হৈ গল। তাহান কৰোণা দেখি নাৰী সমস্তই, হৰি হৰি স্মৰীয়া কান্দিলা আতিশয়। তেওঁৰ সেই দুখ দেখি
নাৰী সমস্তই হৰি হৰি কৰি কান্দিবলৈ ধৰিলে। সাধুৰ বাদে ভদ্ৰাকো কৰিলা অভিনন্দা, অনন্তৰে দ্ৰুপদীক কহে মিত্ৰ বৃন্দা। এই ধৰণে হৰি হৰি স্মৰণ কৰি সকলো নাৰীয়ে তেওঁক সাদৰি ললে আৰু কান্দিবলৈ ধৰিলে। সাধুৰ বাদে ভদ্ৰাকো কৰিলা অভিনন্দা, আৰু সাধু বচনেৰে তেওঁক অভিনন্দা জনালে। ইয়াৰ পিছত দ্ৰুপদীক মিত্ৰ বৃন্দাই তেওঁ বিবাহৰ সম্পৰ্কে কবলৈ আৰম্ভ কৰিলে। আমাৰো বৃত্তান্ত আবে শুনিও পাঞ্চালী, যি মতে দুৰ্লভ স্বামী পাইলো বনমালী। যে মই দুৰ্লভ স্বামীক কেনেকৈ লাভ কৰিলো শুনা। অৱন্তী দেশৰ মহাৰাজা মোৰ পিতা, মোৰ দেউতা হল অৱন্তী ৰাজ্যৰ ৰজা। কৃষ্ণৰ ভকত মই তাহান দুহিতা, মই কৃষ্ণৰ একান্ত ভকত আৰু তেওঁৰ কন্যা। এইখিনিকে আমাক কৈছে। এয়া কোনে কৈছে? মিত্ৰ বৃন্দাই কৈছে। দ্ৰুপদীৰ আগত মিত্ৰ বৃন্দাই তেওঁ বিবাহৰ কাহিনী কৈছে, আৰম্ভ কৰিছে। ইয়াৰ পিছত পদবন্ধে কি কব আমি আকৌ পুনৰ আলোচনা কৰিম। বাহক। ৰাম মন দে মোমাৰা তোমাই মোৰ প্ৰতি পদৰ যোগেদি ভদ্ৰাই কৈছে যে কি বুলি সম্বন্ধে মোমাতো ভাই মূৰ যদুদে। মই যিজনক আজি স্বামী বৰণ কৰিছো তেওঁৰ মোমাই ভাই। স্বামী ভাৱে তথাপি মনত কৰো সেও, তথাপিও মই তেওঁক স্বামীৰ ভাৱে পাবৰ কাৰণে মনতে সেৱা কৰি আহিছো। বুজিলন্ত পিতৃ পাছে মুহুৰ ইংগিত, দিনে ৰাতি তাহানো কৃষ্ণতে মাত্ৰ চিত। যে দেউতাই মোৰ এই মনৰ ভাৱটো বুজিলে, মই ৰাতিয়ে দিনে কৃষ্ণক চিন্তা কৰি আছো। আপুনি আনিলা মাধৱক বাৰ বাচি। দেউতাই নিজেই মাধৱক বৰ বাচি আনিলে। মোক বিহা দিবেক সাদৰে তাকো যাচি। তেওঁলৈ সাদৰেৰে মোক বিয়া দিবৰ কাৰণে তেওঁ আনিলে। দেখি বৃন্দ অনুবৃন্দ মুহুৰ সুদৰ, যে মোৰ ভাতৃ বৃন্দ আৰু অনুবৃন্দই এই কাৰ্য দেখি নেদে বিহা দিলে দুয়ো পৰম পামৰ। যে মোক যদু দেৱলৈ বিয়া দিয়া ক্ষেত্ৰত বাধা নিষেধ কৰিলে। ভাতৃ বৃন্দ আৰু অনুবৃন্দই মোক কৃষ্ণলৈ বিয়া দিয়াত বাধা দিলে। কৃষ্ণক নসহে মহা দাৰুণ দুৰ্মতি, শিশু হন্তে দুষ্ট দুৰ্যোধনৰ সংগতি। তেওঁলোকে কৃষ্ণৰ মানে বিৰোধ কৰিছে, যিহেতু তেওঁলোকে সৰুৰ পৰাই দুৰ্যোধনৰ লগত সংগতি ৰাখিছিল বা সংগ দিছিল। মহামদ গৰ্ভ নুশুনয় কাৰো হাক, তেওঁলোকে কাৰো হাক বচন নামানে। বুলিল অনেক গোবিন্দক নিন্দা বাক, বৰঞ্চ ভগৱন্তক বহুত নিন্দা বাণী কলে। উঠি গুচিল অন্তভাৱে বিষ্ণু বিষ্ণু বুলি, কৃষ্ণৰ নিন্দা শুনি তেওঁ বিষ্ণু বিষ্ণু বুলি কৈ আঁতৰি গল। কৃষ্ণক ধৰিবে দুয়ো আহিলা হামফুলি, আৰু দুইজনে কৃষ্ণক ধৰিবৰ কাৰণে আগবাঢ়ি আহিল। হাঁহি হৰি দুইকো মুচৰিলা ধৰি ঘাৰ, দুয়োটাৰে ডিঙি মোহাৰি পেলালে। ভূমিত পৰিয়া দিলা চৰ পহাৰ, আৰু মাটিত পেলালৈ চৰ দিলে। চৰৰ চুতে গাল ভৈল ভিন্দাকাৰ, কৃষ্ণৰ চৰত তেওঁ গাল ভিন্দাকাৰ হৈ গল। পৰি আছে নিশবদে দুয়ো কুলাংগাৰ, দুইজনে মাটিত পৰি আছে। স্বামীৰ হাতত চুৰ ভৈল দুইৰো দৰ্প, যে কৃষ্ণৰ ওচৰত তেওঁৰ লোকৰ দৰ্প চূৰ্ণ হৈ গৈছে। গৰুৰৰ আগে যেন দুই ক্ষুদ্ৰ সৰ্প, গৰুৰৰ আগত যেনেকৈ ক্ষুদ্ৰ সৰ্প যেনেকুৱা, ঠিক কৃষ্ণৰ ওচৰত তেওঁলোক তেনেকৈয়ে পৰাজিত হৈছে। ধৰিলা খান্দাক কৃষ্ণে কাটিবাক লাগি, পাৱে পৰি পাছে দুইৰো লৈলা জীৱ মাগি। খান্দা তুলি দুইজনক শিৰচ্ছেদ কৰিবৰ কাৰণে কৃষ্ণই যেতিয়া আগবাঢ়ি গৈছিল, মই চৰণত ধৰি প্ৰাৰ্থনা কৰি মই তেওঁলোক দুটাৰ জীৱন দান বিচাৰিলো। মূৰ পদে এৰিলন্ত কালি চুনে চুই, সমজ্যাৰ গুচিল লাঞ্জনা আতিত হুই। যে তেওঁলোকক মানে মোৰ কথা মতে এৰি দিলে, কিন্তু চূণ সানি পঠাই দিলে। গাঁৱত সকলোৱে মাজত তেওঁলোকক লাঞ্ছনা দিলে, লাজ দিলে।
পিতৃৰ মনত ভৈলা পৰম উৎসাহ পিতৃয়ে পৰম উৎসাহ পালে বিধিমতে দিলা আহি আমাকো বিবাহ আৰু বিধিমতে মোক বিয়া দিলে এতেকে ঈশ্বৰৰ হেন ভৈলা মহাজ্ঞান সমস্ত সম্পত্তি উচৰ্গিয়া দিলা দান যে কৃষ্ণই পৰম সম্পদ এই কথা জানি তেওঁ অনেক বস্তু উৎসৰ্গা ৰূপে দিলে সুবৰ্ণ ৰথতো ৰত্ন গজবাজি ৰথ দিলন্ত যৌতুক যত পুৰী মনোৰথ মন পুৰি মনে ভবামতে তেওঁ সকলো যৌতুক মোক দি পঠালে দিলা লাগে শালংকৃতা যতেক পদ্মিনী চতুৰংগ সেনা আৰু এক অক্ষহিনী এক অক্ষহিনী চতুৰংগ সেনা আৰু বহুতো পদ্মিনী নাৰী যৌতুক হিচাপে দিলে বাদ্য ভণ্ড ছত্ৰ চামৰ চিৰলে মুকলৈয়া আইলা প্ৰভু মহা কৌতূহলে বাদ্য ভণ্ড বজাই পৰম আনন্দৰে ভগৱন্তই মোক লৈ আহিলে এই বুলি মিত্ৰবৃন্দাই দ্ৰুপদী আগত তেওঁ বিবাহৰ কাহিনী কৈছে ইয়াৰ পিছত পদে আমাক কি কৈছে আমি পুনৰ আলোচনা কৰিম বাহক গত জন্মত পুণ্য শান্তি আমি সেইকাৰণে পৰমী চৰ পালো স্বামী এহি মতে বাঞ্ছো কৰি প্ৰভুত ভকতি জন্মে জন্মে তাহান চৰণে কৰতি কৃষ্ণ প্ৰভু পদ ধূলাকে অভিনন্দা এহি বুলি হলো কত ভৈল মিত্ৰবৃন্দা প্ৰেমত দবিল চিত ৰোমাঞ্চ শৰীৰ দেখি নাৰী হব হবাৰুণ য়নে জৰে নীৰ ভকতিত ভৈলা হবে পুলকিত কায়া কৰিলা প্ৰশংসা হাৰু হাৰু কৃষ্ণ জায়া শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ আতপৰে গতি দাতা নাহিকে কলিত মনুষ্য জন্মৰ আয়ু বৃথা যায় জানি কৃষ্ণ সদায় চিতত চিন্তি যুক চক্ৰ পানী ৰাম নমো নমো কৃষ্ণ মধু সুদন দৈতাৰী হে দামোদৰ দিন দুখ সংসাৰৰ তিনিটাপে বাপ মাৰে পুলি
পুরাণাথ নিশ্চয় রবি তরবি বুলি জরা রোগে প্রিয়াকে আয় লাগিন কৃষ্ণ ঐদ্যা ভিও পাত কিন ভৈলে মোহীন কৃষ্ণ আজো আলো তন্তে কাল বইলা ভৈলে আখতি তজু পাৱে জন্মত নভৈল ভকতি রাম তোমারে কে অঙ্ক আমি যত লোক কৃষ্ণ হেন পদে কৰি দি চৰদি মোক তদুৰ ৰূপ হৃদয়ত তাকে মুখে নাম নিৰন্তৰে নৰে দাসী বোলা হৰি কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ মাজেদি মিত্ৰবৃন্দাই নিজৰ বৈবাহিক সম্পৰ্ক কৃষ্ণৰ লগত কেনেকৈ সাধন হ'ল আৰু ইয়াত কেনেকৈ তেওঁ ভাতৃদ্বয়ে বাধা নিষেধ কৰিছিল, ৰজা মহাৰজাবিলাকে বিৰোধ কৰিছিল, এই সম্পৰ্কে এটা সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিলে। তাৰ মাজতেই সকলো বিৰোধ, সকলো বিৰোধী পক্ষক পৰাভূত কৰি তেওঁ কৃষ্ণই পত্নী ৰূপে গ্ৰহণ কৰিলে বা বিবাহ কৰিলে। আৰু এইটো কেনেকৈ হ'ল সেই সম্পৰ্কে তেওঁ অৱগত কৰিছে কি বুলি, কতবা জন্মত পুণ্য সাঁচি আছো আমি, মই বহু জন্মৰ পৰা সঞ্চিত পুণ্যৰ বলত সিকাৰণে পৰম ঈশ্বৰক পাইলো স্বামী, ভগৱন্তক স্বামী ৰূপে পাবৰ কাৰণে মই সক্ষম হৈছো। অৰ্থাৎ আমাৰ পুণ্য নহলে কোনো জীৱই বাঞ্ছিত ফল লাভ কৰিব নোৱাৰে। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধৰ পুণ্য আৰু পাপৰ ফল আৰব্ধ কালত ভোগ কৰে আৰু আৰব্ধৰ পাপ পুণ্য অনাৰব্ধলৈ লৈ যায়। এয়াই হৈছে জীৱন চক্ৰ। বাকী আমি যিমান এই পৃথিৱীত ধন ধান টকা ঘৰ দুৱাৰ গাড়ী মটৰ কিনিম, চব ইয়াতে এৰি থৈ যাম। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। পাপ আৰু পুণ্য দুটা আমি লগত নিব লাগিব। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। আপোনালোকৰ এই গাঁৱত যদি আজিৰ দৰে
বছৰত এবাৰকৈও যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকে, এইখন গাঁৱৰ সকলো জীৱ সংস্কাৰী হৈ যাব। সংস্কাৰ হোৱাৰ লগে লগে জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সৎগতি পাব। জীয়াই থাকোঁতে যি অশান্তিত থাকে, মৰিলে সেই জীৱটো অধোগতি যাব। আমাৰ মৃত্যু নাই, গতি আছে, হয় ঊৰ্ধ্বগতি, নহয় অধোগতি। আমি ঊৰ্ধ্বগতি হ'বলৈ হ'লে ভাগৱতৰ আদৰ্শবিলাক আমি অনুকৰণ কৰিব লাগিব। এতিয়া ইয়াত যেনেকৈ কৃষ্ণৰ বৈবাহিক সম্পৰ্ক অষ্টমহিষীৰ লগত হোৱাৰ ক্ষেত্ৰত যিবিলাক বাধাই আমাক দেখা দিছে, ৰজা মহাৰজাবিলাকৰ দ্বাৰা বাধা পাইছে, কাৰোবাৰ ককাই ভাইৰ দ্বাৰা বাধা কৰিছে, কাৰোবাৰ বিৰোধী পক্ষই বাধা কৰিছে, ইত্যাদি ইত্যাদি। কিন্তু আমি যদি ঈশ্বৰ ভক্তিপৰায়ণ হওঁ, ঈশ্বৰত যদি আমাৰ ঐকান্তিক বিশ্বাস থাকে, তেতিয়াহ'লে ভগৱন্তই আমাক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰি আমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। কাৰণ সুখ দুখৰ গৰাকী ভগৱন্ত। কিহৰ ওপৰত? কৰ্মৰ ওপৰত। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ থাকে। আমাৰ ভাগৱতত কৈছে, কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই। কৰ্ম ফলে জীৱে সুখ দুখ পায়। এতিয়া গুণ অনুসৰি কৰ্ম কৰে। আমাৰ গুণ কেইটা? তিনিটা, সত, ৰজ, তম। তমগুণী আৰু ৰজগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখভোগ আৰু বিলাসিতাৰ কাৰণে ভগৱানক আৰাধনা কৰে। আৰু সত্যগুণী মানুহবিলাকে কোনো কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে। গতিকে আমি এতিয়া কোনটো গুণৰ অধিকাৰী হ'ব লাগিব? ভাগৱতে কৈছে, ৰজু তমু গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি ভৰিলে তৰে সংসাৰ হ'ব। আজিৰ দৰে কোনো কামনা বাসনা নোহোৱাকৈ আমি দৈনন্দিন জীৱনত এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় মিঠা। এক ক্ষণ মানে 4 মিনিট। আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় ঈশ্বৰৰ কথা যাতে আমাৰ পৰিয়ালৰ সকলোৱে গাব পাৰে, ক'ব পাৰে, শুনিব পাৰে, তাৰ এটা পৰিৱেশ আপোনালোকে দিব লাগে। তাৰ কাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰু সেৱা কৰাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগে। আৰু এই ক্ষেত্ৰত মহিলাসকলৰ অধিকাৰ অগ্ৰণী। আমাৰ আইসকলৰ ভক্তি জ্ঞানৰ ওপৰতে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজৰ উন্নয়ন নিৰ্ভৰ কৰে। কথাটো আপোনালোকে মনত ৰাখিব। আমাৰ এতিয়া কিছুসকল গৈছেগৈ, মই আৰম্ভণিতে কথাটোৰ প্ৰসংগটো নাহিল, কাৰণ আজি যদি আপোনালোকে অংক কৰি চালেহেঁতেন, তেতিয়াহ'লে আজিৰ অনুষ্ঠানটোত উপস্থিতিৰ সংখ্যা আইসকলৰ বেছি দেখিলে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন জিলাত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি এটা শুভ লক্ষণ আমি দেখা পাইছো। সেইটো হৈছে কি? ধৰ্মালোচনী সভাই বোলক, বিয়া সভাই বোলক, নাম প্ৰসংগই বোলক, ধৰ্মালোচনী সভাই বোলক, ভাগৱত ব্যাখ্যাই বোলক, এতিয়া অসমৰ সকলো জিলাত মতা মানুহতকৈ আইসকলৰ উপস্থিতি বেছি। এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আইসকল যেতিয়া ঈশ্বৰমুখী হ'ব, তেতিয়া আমাৰ ঘৰখন, পৰিৱেশ, সমাজখন আগবাঢ়ি যাব।
মনত ৰাখিব দেই ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব পুৱা গধূলি ঘৰ দুৱাৰ সাৰি মুচি ধূপ ধূনা লগাই গুৰুগৃহত বা উপাসনা স্থানত ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰ সেইটো পৰিয়াল ধূপত ধূপে উন্নতিৰ পথত আগবাঢ়ি যাব মনত ৰাখিব আইগৰাকীটো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষ মানে জীৱ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন আৰু যিখন ঘৰত আইসকলে ঈশ্বৰৰ প্ৰতি আগ্ৰহ নাই পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকিব বা গ্ৰাম্য কথা পাতি থাকিব বা মোবাইল টিপি থাকিব বা পৰচৰ্চা কৰি থাকিব সেইখন ঘৰ কি হ'ব মহাভাৰতত কৈছে দৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাটলৈ এতিয়া আমাৰ বেদৰ মতে ভাগৱতৰ দৰ্শন মতে আইসকলে ইচ্ছা কৰিলে এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাটল আমি এতিয়া বাটল হোৱাটো কোনেও নিবিচাৰো আমি ঘৰখন বৈকুণ্ঠৰ সদৃশ হোৱাটো আমি সকলোৱে বিচাৰো পৰিয়ালটো শান্তি আনন্দ সুখত বাস কৰাটো আমি সকলোৱে বিচাৰো কিন্তু আমি বিচাৰিলেই নহব মহিয়সী নাৰীসকলৰ আদৰ্শৰে আমি ঘৰখন পৰিচালনা কৰিবৰ কাৰণে প্ৰধানকৈ আইসকলে গুৰুত্ব দিব লাগিব যাৰ কাৰণে গুৰুজনাৰ দিনত এগৰাকী অসমৰ মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী নিদৰ্শন এৰি থৈ গৈছে সেইগৰাকী সতী নাৰী হল ৰাধিকা ৰাধিকাই গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মই নিতৌ পুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি মই অটুট কৰি ৰাখো অৰ্থাৎ যিসকল নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সতী সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰাৰ প্ৰয়োজন নহয় নৰ্মেল দিব পাৰে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে সেই কথাটো স্বীকাৰ কৰিছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম্প যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ আৰু যিটো ধৰ্মত বিজ্ঞান নাই সেইটো পুৰা বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে সম্বন্ধ মহাপুৰুষ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে দি থৈ গৈছে গতিকে এই ধৰ্ম আদৰ্শখিনি আমি ভাগৱতৰ পৰা বুটলি লৈ আমাৰ প্ৰত্যেকেই পৰিয়ালবৰ্গৰ মাজত আমি বিলাই দিব লাগিব যাৰ কাৰণে ৰাধিকা সতীৰ সৎগুণত সন্তুষ্ট হৈ গুৰুজনাই কলে বৰ সুন্দৰ কথা যোৱা তুমি পানী আনা ব্ৰহ্মপুত্ৰৰ পৰা 3টা কাঠি এপল পানী আৰু এপল মাটি যুগবলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে
বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ব। আজিও সেইটো বৰদোৱাত শান্তিজান নামেৰে পৰিচিত। এইটো গুৰুজনৰ দিনৰ কথা। গতিকে আমাৰ আইসকলে এই ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব।